আমি পিএমসি মহোদয় টাউন স্কুলৰ ছাত্ৰ আৰু আমাৰ দলে ওয়েস্ট ম্যানেজমেন্ট পৰিষ্কাৰ পৰিৱেশৰ দিশে এটা পদক্ষেপ আগবঢ়াইছে। ভূমিকা নমস্কাৰ, মই আজি ওয়েস্ট ম্যানেজমেন্ট অৰ্থাৎ আৱৰ্জনা ব্যৱস্থাপনা বিষয়ে ক'বলৈ আহিছোঁ। আমাৰ সমাজত বৰ্তমান আৱৰ্জনা পৰিচালনা এটা গুৰুত্বপূৰ্ণ সমস্যা হৈ পৰিছে। বহুত ঠাইত মূলমন্ত্ৰ প্লাষ্টিক আৰু ধোঁৱা প্ৰদূষণে পৰিৱেশিক বেয়া প্ৰভাৱ পেলাইছে। সমস্যা মানুহে সাধাৰণতে জৈৱ আৰু অজৈব আৱৰ্জনা একেলগে পেলায়। এইদৰে আৱৰ্জনা সংগ্ৰহ, বাছনি আৰু পুনৰ ব্যৱহাৰৰ অভাৱত পৰিৱেশ অপবিত্ৰ হয়। বিদ্যালয়, বজাৰ, উদ্যান আদিতো এই সমস্যাখিনি দেখা যায়। কাৰণ এই সমস্যাৰ মুখ্য কাৰণ হ'ল জনসাধাৰণৰ সচেতনাৰ অভাৱ, নিয়মিত আৱৰ্জনা সংগ্ৰহৰ ব্যৱস্থাপনাৰ অভাৱ আৰু একেবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ অধিক প্ৰয়োগ। প্ৰভাৱ এই সমস্যাৰ ফলত মাটিৰ গুণমান হ্ৰাস পায়, পানী প্ৰদূষিত হয়, গোন্ধ আৰু ৰোগ ব্যাধি বাঢ়ে। তদুপৰি পৰিৱেশৰ সৌন্দৰ্য নষ্ট হয় আৰু প্ৰদূষণ বৃদ্ধি পায়। সমাধান আমাৰ দলে এটা সমাধান আগবঢ়াইছে। বজাৰ, বিদ্যালয় আৰু উদ্যানত ৰঙা নীলা বৰ্ণৰ পৃথক ডাষ্টবিন ৰাখি জৈৱ আৰু অজৈব আৱৰ্জনা পৃথক সংগ্ৰহ কৰা। সংগৃহত জৈৱ আৱৰ্জনা দিয়া হ'ব, জৈৱ কম্পোষ্ট তৈয়াৰ কৰিবলৈ আৰু অজৈৱবোৰ পুনৰ ব্যৱহাৰৰ বাবে পঠোৱা হ'ব। লগতে সচেতনমূলক কেম্পেইন, পোষ্টাৰ আৰু মোবাইল এপৰ সহায়ত পৌৰ নিগমক সঠিক সময়ত তথ্য দিয়া হ'ব। প্ৰয়োজনীয়তা আৰু ফলাফল এই বিকল্পই সামাজিক পৰিষ্কাৰ, সবুজ আৰু স্বাস্থ্যসন্মত কৰি তুলিব। মানুহে নিজৰ দায়িত্ব বুজি আৱৰ্জনা সঠিকভাৱে পৰিচালনা কৰিবলৈ আগবাঢ়িব। এইদৰে আমি লাইফষ্টাইল ফৰ এনভাইৰনমেণ্টৰ দৰে আদৰ্শ অনুশীলন কৰি আত্মনিৰ্ভৰ ভাৰত গঠনত সহায় কৰিব পাৰিম। উপসংহাৰ সৰ্বশেষে ক'বলৈ চাই, পৰিষ্কাৰ পৰিৱেশেই সুস্থ জীৱনৰ আধাৰ। সেয়ে আমি সকলোৱে মিলি সচেতনতা বৃদ্ধি কৰি সঠিক আৱৰ্জনা ব্যৱস্থাপনা কৰিব লাগিব। ধন্যবাদ।